এইখন নটিফিকেশ্যন মে বি আপোনালোকৰ মাজত সকলোৱে চাইছে, যিসকল শিক্ষক শিক্ষয়িত্ৰী এজ এ এনুমেৰেটৰ ছুপাৰভাইজাৰ বা ফিল্ড ট্ৰেইনাৰ হিচাপে এপইণ্ট কৰা হৈছে, তেওঁলোকৰ ট্ৰান্সফাৰ বৰ্তমানৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। এইখন নটিফিকেশ্যন আহিছে ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা, আৰু এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনক নিৰ্দেশনা দিছে যে বৰ্তমানৰ কাৰণে গোটেই ট্ৰান্সফাৰ প্ৰচেছটো বন্ধ কৰাৰ কাৰণে, চেঞ্চাছৰ স্মুথনেছৰ কাৰণে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কিমান দিনৰ কাৰণে বন্ধ থাকিব। দুটা ফেজত চেঞ্চাছ হ'ব, প্ৰথমত হাউচ লিষ্টিং হ'ব, তাৰপিছত হাউচ চেঞ্চাছ হ'ব। এতিয়া কথাটো হৈছে যে ফাৰ্ষ্ট ফেজৰ পাছত, হাউচ লিষ্টিঙৰ পাছত এইসকল শিক্ষক শিক্ষয়িত্ৰীক ৰিলিজ কৰি দিয়া হ'ব নেকি? চ' আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে এইসকল শিক্ষকক কেতিয়া ৰিলিজ কৰা হ'ব। ফাৰ্ষ্ট ফেজত যি হাউচ লিষ্টিং হ'ব তাৰপিছত ৰিলিজ কৰি দিয়া হ'ব, না হাউজিং চেঞ্চাছ মানে হোম টু হোম গৈ যেতিয়া গোটেই তথ্য লোৱা হ'ব, জনগণনা কৰা হ'ব, তাৰপিছত ৰিলিজ দিয়া হ'ব, এইটো লৈ আটাইতকৈ ডাঙৰ কনফিউজন আছে। বাট ডিপাৰ্টমেণ্টে যি এইটো নটিচ দিছে তাৰ মতেতো ইয়াত যিটো লিখা আছে যে কমপ্লিট এই চেঞ্চাছ প্ৰচেছ কমপ্লিট হোৱালৈকে শিক্ষকসকলক ট্ৰান্সফাৰ দিয়া নহ'ব। মানে 31 মাৰ্চ 2027লৈকে শিক্ষকসকলে ট্ৰান্সফাৰ নাপাব, কাৰণ ছেকেণ্ড ফেজৰ যিটো চেঞ্চাছৰ যিটো ডেট আছে এইটো 31 মাৰ্চ 2027লৈকে ৰাখা হৈছে। চ' আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ছেকেণ্ড ফেজৰ যিটো হাউজিং যিটো মানে চেঞ্চাছ হ'ব, জনগণনা হ'ব, তাৰ পাছতেই ইট মিনছ তেওঁলোকক ৰিলিজ দিয়া হ'ব। চ' শিক্ষকসকলৰ এইটো লৈ বহুতৰ মনত বহুত ধৰণৰ কথা আছে, বাট উপায় নাই, যিহেতু দেশৰ উন্নতিৰ কাৰণে বা দেশৰ কাৰণে চেঞ্চাছটো বহুত ইম্পৰ্টেণ্ট। চ' মে বি শিক্ষকসকলৰ ট্ৰান্সফাৰ আফটাৰ হাউজিং চেঞ্চাছ মানে জনগণনাৰ পাছতে আপোনালোকে পাবলৈ সক্ষম হ'ব। এই বিষয়ত আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।